নমস্কাৰ, আপোনালোকে চাই আছে এনি পলিটিকেল ষ্টুডিঅ'ত মই ৰুণাস্মিতা। অতুল বৰা আৰু কেশৱ মহন্তৰ বিৰুদ্ধে অগপৰ আভ্যন্তৰত ক্ৰমাৎ বাঢ়িবলৈ লৈছে ক্ষোভ অসন্তুষ্টিৰ জুই। মন্ত্ৰিত্বৰ গাদী বচাবলৈ অতুল বৰা আৰু কেশৱ মহন্তই যোৱা 9 বছৰে কেৱল হয় হুজুৰ নীতি অৱলম্বন কৰি অহাৰ অভিযোগ উঠিছে। অগপ নেতৃত্বৰ এনে কাপুৰুষালীৰ বিপৰীতে অগপৰ অসন্তুষ্ট মহলত 2026ৰ বাবে 46খনকৈ বিধানসভা আসনৰ গোপন অংক আৰম্ভ হৈছে। এই সন্দৰ্ভত চাওক আমাৰ এক প্ৰতিবেদন। অতুল কেশৱৰ বিৰুদ্ধে অগপৰ আভ্যন্তৰত উমি জ্বলিছে জুই। দলক ডিঙিলৈকে ডুবাই কেৱল গাদী বচোৱাৰ ৰাজনীতিত অতুল কেশৱ। ডাক্তৰ কমলা, সত্যব্ৰত, প্ৰবীণৰ পিছত এইবাৰ সৰব জয়নাথ শৰ্মা। 2026ত বৰ্তমানৰ 9খন আসনৰ অস্তিত্ব থাকিবগৈ নে অগপ দলৰ? অতুল বৰা আৰু কেশৱ মহন্তৰ দিনত কোন দিশে ধাবিত অগপ দল? 85 আৰু 96 দুবাৰকৈ দিছপুৰৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা অসম গণ পৰিষদ দলে 2026ত নিজৰ পূৰ্বৰ ক্ষমতা উদ্ধাৰ কৰিবলৈ সক্ষম হ'বনে? অসমৰ ৰাজনীতিত অগপই বীৰদৰ্পে নিজৰ হেৰুওৱা শক্তি উদ্ধাৰ কৰিবলৈ সক্ষম হ'বনে? একালৰ বৃন্দাবন একালত পৰে চন হৈ আমবাৰীৰ অগপ কাৰ্যালয় বিবাহ ভৱনলৈ পৰ্যবসিত হৈ পৰিব। 2026ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 15টা মাহ। অগপৰ গুৰি বঠাৰ দায়িত্বত থকা অতুল বৰা আৰু কেশৱ মহন্ত উভয়ৰে ৰাজহুৱা জীৱন দিছপুৰৰ সচিবালয় আৰু গোলাঘাট কলিয়াবৰ সমষ্টিৰ মাজতে সীমাবদ্ধ হৈ পৰিছে। বৰাক উপত্যকাত শ্বহীদুল আলম চৌধুৰীৰ মৃত্যুৰ পিছত অগপৰ কোনো সংগঠন নাই। কাৰ্বি আংলং, ডিমা হাছাও আৰু BTCত পূৰ্বৰে পৰাই নিচিহ্ন অগপৰ সংগঠন। চূড়ান্তই অবিবেচক অগপৰ সভাপতি অতুল বৰা আৰু সাধাৰণ সম্পাদক কেশৱ মহন্ত যুটিয়ে নিজ দলৰ বিধায়ক ক্ষমতাত থকাৰ সময়তে বিজেপিক সোধাই দিয়ে বিশ্বনাথ চাৰিআলি, কমলপুৰ, তেজপুৰ, বৰহমপুৰ আৰু লখিমপুৰ বিধানসভা আসন। ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত 855 জনকৈ শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত গঠন হোৱা অগপ দলে বিজেপি দলৰ ওচৰত এক প্ৰকাৰ আঁঠু লৈ জীয়াই থাকিব লগা হোৱাত শেহতীয়াকৈ দলটোৰ ভিতৰে বাহিৰে ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছে। নিজৰ মন্ত্ৰিত্বৰ গাদীৰ স্বাৰ্থত সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই হয় হুজুৰ প্ৰথাৰে বিগত 9টাকৈ বছৰ দলক নেতৃত্ব দি অহাৰ সম্প্ৰতি দলৰ নিষ্ঠাবান কৰ্মী সমৰ্থকসকলৰ মাজতো ক্ষোভ অসন্তোষে গা কৰি উঠিছে। অগপৰ সাধাৰণ সম্পাদক তথা ৰাজ্যৰ দুবাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী ডাক্তৰ কমলা কলিতাই কিছুদিন পূৰ্বে বিজেপি দলৰ ওপৰত নিজৰ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি কৈছিল যে অগপ দল বিজেপিৰ ভৃত্য নহয়। অগপ দল বিজেপি দলৰ মিত্ৰ দলহে। মিত্ৰক মিত্ৰৰ ব্যৱহাৰ কৰিবলৈকো বিজেপি দল চৰকাৰক সতৰ্ক কৰি দিছিল ডাক্তৰ কমলা কলিতাই। ইমানতে ক্ষান্ত নাথাকি ডাক্তৰ কমলা কলিতাই বিজেপিক যদি দম আছে অসমত অকলেই চৰকাৰ গঠন কৰি দেখুৱাবলৈকো মুকলি প্ৰত্যাহ্বান জনাইছিল। ডাক্তৰ কমলা কলিতাৰ পদাংক অনুসৰণ কৰি অগপৰ অন্যতম সাধাৰণ সম্পাদক সত্যব্ৰত কলিতায়ো কিছুদিন আগতে বিজেপি দল আৰু চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে। প্ৰাক্তন অগপৰ বিধায়ক কলিতাই মিত্ৰতাৰ চৰ্ত মানি 2026ত পলাশবাৰী, ৰঙিয়া, বিশ্বনাথ চাৰিআলি আদি সমষ্টি অগপক এৰি দিবলৈকো জোৰদাৰ দাবী উত্থাপন কৰে। প্ৰাক্তন মন্ত্ৰী ডাক্তৰ কলিতা আৰু প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাৰ পদাংক অনুকৰণ কৰি বিজেপিৰ বিৰুদ্ধে এইবাৰ নতুনকৈ সৰব হৈ পৰিছে প্ৰাক্তন অগপ মন্ত্ৰী জয়নাথ শৰ্মা। ৰঙিয়াত অলপতে অনুষ্ঠিত দলৰ এক কৰ্মশালাত অংশ লৈ প্ৰাক্তন মন্ত্ৰী শৰ্মাই বিজেপি দল আৰু চৰকাৰক কঠোৰ সমালোচনা কৰে। নিজৰ একেটা ভাষণতে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে 2026ত ৰঙিয়া আৰু চিপাঝাৰ সমষ্টি
অগপ দলক এৰি দিবলৈকো বিজেপি দল আৰু চৰকাৰৰ ওচৰত দাবী জনায়। 2026 চনত আমাৰ দলীয় কৰ্মীসকলে আমাৰ ৰঙিয়া সমষ্টিত বিচাৰিছে যে ৰঙিয়া সমষ্টিত অসম গণ পৰিষদ দলৰ বিধায়ক হোৱাটো। গতিকে আমি আমাৰ ৰঙিয়া সমষ্টিৰ অসম গণ পৰিষদ দলৰ যি নেতা কৰ্মী আছে তেওঁলোকৰ আশা আকাংক্ষাবোৰ যাতে পূৰণ হয় তাৰ বাবে আমি মিত্ৰজোঁটক আমি আহ্বান জনাইছোঁ। অগপৰ আভ্যন্তৰত এনেদৰে এজনৰ পিছত আন এজনকৈ দলৰ নেতা শাসকীয় মিত্ৰগোট চৰকাৰৰ বিৰুদ্ধে সৰব হ'বলৈ লোৱাৰ ঘটনা তাৎপৰ্যপূৰ্ণ বুলিয়েই বিবেচিত হৈছে। মিত্ৰদল বিজেপিৰ প্ৰতি সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই লৈ অহা নৰম ভূমিকাৰ বিপৰীতে খুদ দলৰ ভিতৰত শাসকীয় মিত্ৰগোট চৰকাৰৰ বিৰুদ্ধে এনেদৰে ক্ষোভৰ বহিঃপ্ৰকাশৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰাত স্বাভাৱিকতেই এতিয়া যথেষ্ট বিমূৰত পৰিছে অতুল বৰা আৰু কেশৱ মহন্ত জুটি। নিউজ ডেস্ক ৰিপৰ্ট, এনি পলিটিকেল।